Hello everyone, welcome back to my YouTube channel. So আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। তো গাইজ আপোনালোকৰ কাৰণে 5টাকৈ আপডেট আহিছে। সেই 5টা আপডেটনো কি সেইটো জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলটোত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল বাটনটোত ক্লিক কৰি দিব, যাতে মই যেতিয়াই ভিডিঅ'সমূহ আপলোড কৰোঁ আপোনালোকে পোনপ্ৰথমে নটিফিকেশ্যনসমূহ লাভ কৰে। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম আপডেটটো হৈছে আপুনি যদি এজন PM কিষাণ হিতাধিকাৰী তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই এটা ভাল খবৰ আহিছে। আপোনালোকৰ যোনটো 17 নম্বৰ কিস্তি সেই 17 নম্বৰ কিস্তি এইটো মাহৰ লাষ্টত সোমাব, কিন্তু এনেইতো নোসোমায়। আপোনালোকে সেইটো কাৰণে কৰিব লাগিব EKYC। আপোনালোকৰ যোনটো EKYC নকৰাৰ কাৰণে আপোনালোকৰ যোনটো 17 নম্বৰ কিস্তি সেইটো নোসোমাব পাৰে মানে নোসোমায়, কাৰণ ইয়াত স্পষ্টকৈ লিখি দিয়া আছে আপোনালোকে EKYC কৰিব লাগিব। আপোনালোকৰ ওচৰৰ CSC চেণ্টাৰত গৈ আপোনালোকৰ যোনটো EKYC সেইটো কৰাই ল'ব আৰু গোটেই ষ্টেটাছটো চেক কৰি ল'ব। আৰু আপোনাৰ যদি ষ্টেটাছটো গোটেইকেইটা ইয়েছ দেখায় তেতিয়াহ'লে আপোনাৰ যোনটো পইচা কিষাণৰ পইচা সেই পইচা আপোনালোকৰ এইটো মাহৰ শেষত সোমাব। আৰু বহুতে সুধি আছিলে যে কিবা কিষাণৰ নাম তেনেকৈ কটা হ'ব নেকি বা কিবা প্ৰব্লেম হ'ব নেকি, এটা ঘৰৰে এটা ডকুমেণ্টছতে দুটা কৰিলে। চ' সেইটো এটা খুবেই এটা প্ৰব্লেম হ'ব পিছলৈ, কাৰণ পিছলৈ মানে এতিয়াই যিহেতু EKYCটো কৰোৱা হৈছে তো আপোনালোকে সেইটো নকৰিব, সেইটো নকৰাই ভাল, কাৰণ এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে সেইটো ষ্ট্ৰিক্টলি ধৰিছে। চ' সেইটো কাৰণে আপোনালোকে এটা ডকুমেণ্টছত অকল এজনে কৰিব। যদি হাজবেণ্ডে এপ্লাই কৰিছে তেতিয়াহ'লে ৱাইফে এপ্লাই কৰিব নালাগে, আৰু যদি ৱাইফে এপ্লাই কৰিছে তেতিয়াহ'লে হাজবেণ্ডে নালাগে। সেইটো এপ্লাইটো কৰাৰ লগে লগে আপোনাৰ EKYCটো কৰিব, তেতিয়া আপোনালোকৰ যোনটো 17 নম্বৰ কিস্তি সেইটো আপোনালোকে পাবলৈ সক্ষম হ'ব। চ' এতিয়া বহুতৰে কৃষকৰ নাম কাটিছে বা নেক্সট পৰ্যায়ত আৰু কাটিব, কাৰণ সিহঁতে ভুৱা যোনটো নথি পত্ৰ দি সেই কামটো কৰি আছে। আৰু বহুতে সেইটো কৰাৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টে সেইটো ষ্ট্ৰিক্টলি ধৰিছে। EKYC নকৰিলে আপোনালোকৰ যোনটো টকা সেইটো ইয়াত স্পষ্টকৈ দিয়া হৈছে। আপোনালোকে OTP বেছড কৰিব পাৰে, নহ'লে CSC চেণ্টাৰত গৈ আপোনালোকৰ যোনটো বায়'মেট্ৰিক বেছড EKYC কৰিব লাগিব। আপোনালোকৰ আধাৰ কাৰ্ডটো লৈ যাব, সেইটো লৈ যোৱাৰ লগে লগে আপোনালোকৰ যোনটো EKYC সেইটো হৈ যাব। আপোনালোকৰ যোনটো পইচা PM কিষাণৰ টকা সেই টকা আপোনালোকে এইটো মাহৰ শেষৰ পিনে আপোনালোকে লাভ কৰিব। যদি আপোনাৰ গোটেইকেইটা ঠিকে থাকে তেতিয়াহে আপোনালোকে টকাত লাভ কৰিব। চ' নেক্সট আপডেটটো হৈছে আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই এটা ভাল খবৰ। আৰু আপোনালোকে সকলোৱে জানে যিহেতু আপোনালোকে 1 তাৰিখৰ পৰা ধৰি 10 তাৰিখৰ ভিতৰত আপোনালোকৰ যোনটো সুলভ মূল্যৰ দোকানত যোনটো চাউলে হওক বা আপোনালোকৰ সুলভ মূল্যৰ যোনটো সামগ্ৰী সেইটো আপোনালোকে সংগ্ৰহ কৰিব পাৰে। আপোনালোকে সকলোৱে সেইটো জ্ঞাত, কিন্তু মই এতিয়া আপোনালোকক অলপ কৈ দিছোঁ বা আপোনালোকক সোঁৱৰাই দিছোঁ যে সেইটো ইতিমধ্যে যিহেতু 1 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু আপোনালোকে 10 তাৰিখৰ ভিতৰত সেই গোটেইটো সংগ্ৰহ কৰি ল'ব। নহ'লে আপোনালোকৰ যোনটো সামগ্ৰী সেই সামগ্ৰীসমূহ আপোনালোকে 10 তাৰিখৰ পিছত যদি ল'বলৈ যায় তেতিয়া আপোনালোকে সেইটো নোপোৱা চান্সটো 99% হৈ যায় আৰু আপোনালোকক দিয়া নহয়। চ' সেইটো আপোনালোকে 10 তাৰিখৰ আগত সেইটো আনি ল'ব। নেক্সট আহিলে আপোনালোকৰ অৰুণোদয় আঁচনি। আপুনি যদি এজন অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু কিমানকৈ আপোনালোকে টকা লাভ কৰে সেইটো জনাব, আৰু আপুনি কোন তাৰিখে সেই টকাসমূহ লাভ কৰে সেইটো জনাব। আৰু আপুনি যদি এজন এতিয়ালৈ অৰুণোদয় আঁচনিৰ কাৰণে বঞ্চিত হৈ আছে সেইসকলে কমেণ্ট কৰি জনাব। আৰু সেইটো যিহেতু এতিয়া 15 তাৰিখৰ আগে সেইটো এপ্লাই আৰম্ভ হ'ব বুলি অসম চৰকাৰে ঘোষণা কৰিছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে যে যাৰ ঘৰত নেকি ৰেচন কাৰ্ড আছে সেই সকলোৱে যোনটো অৰুণোদয় আঁচনি সেই অৰুণোদয় আঁচনিৰ কাৰণে যোগ্য। চ' সেইটো কাৰণে আপোনালোকে নিশ্চিন্ত মনে থাকক। আপোনাৰ যিহেতু যাৰ ৰেচন কাৰ্ড আছে সিহঁতে গোটেই স্কিমৰ আপোনালোকে লাভ কৰিব। চ' নেক্সট আহিলে উজ্জ্বলা গেছ। আপোনাৰ ঘৰত যদি ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকে উজ্জ্বলা গেছটো ফ্ৰীকৈ পাব। আপুনি যদি অনলাইন এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। মই নেক্সট ভিডিঅ'ত যদি কমেণ্ট কৰি জনায় তেতিয়াহ'লে মই নেক্সট ভিডিঅ'ত আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব অনলাইনতে সকলো ষ্টেপ বাই ষ্টেপ দেখুৱাম। তাৰ কাৰণে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু আপুনি যদি অফলাইন কৰিব বিচাৰে তেতিয়াহ'লে ওচৰৰে গেছ এজেঞ্চিত গৈ আপোনালোকে আপোনালোকৰ প্ৰয়োজনীয় নথি পত্ৰসমূহ লৈ গৈ এই গোটেই এপ্লাইড প্ৰচেছটো কৰি আপোনালোকৰ যোনটো উজ্জ্বলা গেছৰ আঁচনিৰ সুবিধাটো ল'ব পাৰে। চ' নেক্সট আহিলে আপোনালোকৰ যোনটো লাখপতি বাইদেউ আঁচনিৰ আপোনালোকে যিহেতু এতিয়া 15 আগষ্টৰ আগতে দিয়াৰ কথা কৈছে বা জুনৰ আগতে দিয়াৰ কথা কৈছে,
চ' সেইটো কৰিবলৈ আপোনালোকৰ যিহেতু যাৰ নেকি ৰেফাৰেঞ্চ আই ডি জেনেৰেট হৈছে সেইসকলে নিশ্চিন্ত মানে থাকিব পাৰে, কাৰণ আপোনালোকৰ যোনটো ডকুমেণ্টছ সেই ডকুমেণ্টছ আপোনালোকৰ চালি জাৰি চাইহে আপোনালোকৰ যোনটো ৰেফাৰেঞ্চ আই ডি সেইটো আপোনালোকক প্ৰভাইড কৰা হৈছে বা দিয়া হৈছে। চ' সেইটো সেইসকল মহিলাই নিশ্চিন্ত মানে থাকক। সেইটো কৰাৰ পাছত আপোনালোকৰ যোনটো টকা 10,000 টকা সেই টকা আপোনালোকে এইটো মাহৰ লাষ্টত নতুবা নেক্সট মাহৰ 15 তাৰিখৰ আগতে আপোনালোকে সেই টকাসমূহ লাভ কৰিব। যাৰ নেকি এতিয়ালৈ SMS অহা নাই বা তেনেকে বহুতৰে প্ৰব্লেম হৈছে বা তেনেকে সুধি আছে যে মোৰ মেছেজ অহা নাই, মোৰ কিবা প্ৰব্লেম হৈছে নেকি তেনেকে। চ' চাওক, আপোনালোকে যদি কোনো ধৰণৰ মিষ্টেক বা ফৰ্মখনত ভুলকৈ যদি ইনফৰ্মেশ্যন দিয়া নাই, যেনে সন্তানৰ সংখ্যাটো জেনেৰেল আৰু OBC ক্ষেত্ৰত 3জন ওপৰ হ'ব নালাগিব আৰু ST SC ক্ষেত্ৰত 4জন ওপৰ হ'ব নালাগিব, সেই ক্ৰাইটেৰিয়া যদি আপোনালোকে ফ'ল' কৰিছে তেতিয়াহ'লে আপোনালোকৰ যদি মেছেজে নাহক তথাপি আপোনালোকৰ যোনটো এপ্লিকেশ্যন প্ৰচেছ সেইটো আপোনালোকৰ ৰিজেক্ট নহয়। সেইটো অসম চৰকাৰে যিহেতু সেই ক্ৰাইটেৰিয়াটো দিছে, যদি আপোনালোকে যদি 5জন তেনেকৈ 4জন দিছে তেতিয়াহ'লে আপোনালোকৰ সেইটো ৰিজেক্ট হোৱাৰ চান্সটো 99% হৈ যায়। চ' সেইটো আপোনালোকে মেছেজ নাহিলে ভয় নাখাব, আপোনালোকৰ নেক্সট পৰ্যায়ত আপোনালোকৰ সেইটো আহি যাব। কাৰণ এতিয়া বহুতৰে যোনটো নেটৱৰ্ক ইছ্যু চলি আছে আৰু লগতে আপোনালোকৰ SIM কাৰ্ড যিহেতু ইনকামিং নাহিলে আপোনালোকৰ মেছেজ নাহে। চ' গোটেইকেইটা প্ৰব্লেম কাৰণে সেই মেছেজটো নাহিব পাৰে। যদি আপোনালোকে সঠিক তথ্যটো দিছে তেতিয়াহ'লে আপোনালোকৰ যোনটো টকা সেই টকা আপোনালোকে লাভ কৰিব। চ' এই 5টি তথ্য বা আপডেট আপোনালোকক দিবলৈ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলটোত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লগতে অল বাটনত ক্লিক কৰিব, যাতে মই যেতিয়া এনেধৰণে ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপলোড কৰোঁ আপোনালোকে সেইটো নটিফিকেশ্যন পোনপ্ৰথমে লাভ কৰে। চ' আজিলৈ ইমানেই। নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে বা প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। জয় অসম।